নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। এইবাৰ সচলত শিক্ষকসকলৰ মাজত আৰু এক বিক্ষোভ। চাকৰি বিশেষকৈ নিয়মীকৰণৰ দাবীত এই বিক্ষোভ। সচলত অনিৰ্দিষ্টকালীন আমৰণ অনশন কৰ্মৰত নিয়মীয়া শিক্ষকৰ 1991 পৰা আৰম্ভ কৰি 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি লাভ কৰিও বঞ্চিত 2021 চনত নিযুক্তিৰ পৰা বাদ পৰিছিল প্ৰায় 4,000 শিক্ষক কৰ্মচাৰীসকল। চাকৰি নিয়মীকৰণৰ দাবীৰে অনিৰ্দিষ্টকালীন আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম কৰ্মৰত অনিয়মীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সংস্থাই। মহানগৰীৰ সচলত আজিৰে পৰা একাধিক শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে। দীৰ্ঘদিন ধৰি তেওঁলোকৰ পদসমূহ নিয়মীকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি এই সমস্যাসমূহ সমাধানৰ বাবে বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতিও পূৰণ নকৰাত আজিৰে পৰা সংস্থাই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। লক্ষণীয় যে 1999 পৰা 2001 চনৰ ভিতৰত এই শিক্ষকসকলে চৰকাৰীভাৱে নিযুক্তি লাভ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ কৰ্তন কৰা হয়। এই শিক্ষকসকলে নিজ নিজ বিদ্যালয়ৰ শিক্ষাদান কৰি আহিছে আৰু একাধিক আন্দোলন প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত 2021 চনত কৰ্মৰত অনিয়মীয়া শিক্ষকসকলৰ ভিতৰত 4,541 জন শিক্ষকৰ চাকৰি নিয়মীকৰণ কৰা হয়। কিন্তু সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ জটিল ধাৰা উপধাৰাৰ বাবে আন 4,000 অধিক শিক্ষকৰ পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হয়। অৱশ্যে 2021 চনতেই চৰকাৰে 45 দিনৰ ভিতৰতেই আন শিক্ষকসকলেও নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু 45 দিনতো দূৰেৰ কথা 45 সপ্তাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ এতিয়ালৈকে নকৰিলে, যাৰ ফলত সংস্থাৰ উদ্যোগত শেহতীয়াকৈ 9 আৰু 10 জানুৱাৰীত সচলত 36 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে আৰু এই কাৰ্যসূচীৰ সময়তে শিক্ষা সঞ্চালকে 15 দিনৰ ভিতৰত সমস্যাসমূহ সমাধানৰ বাবে আলোচনা অনুষ্ঠিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। সঞ্চালকে দিয়া এই প্ৰতিশ্ৰুতিও এতিয়ালৈকে পূৰণ হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত উপায় নাপাই এই শিক্ষকসকলে আজিৰে পৰা গুৱাহাটী সচলত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়তেই কৰ্মৰত অনিয়মীয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ তেওঁলোকক দাবী উত্থাপন কৰিছে। কেইবাটাও দাবীৰ সমৰ্থনত বিক্ষোভ প্ৰদৰ্শন কৰে সদৌ অসম কৃত্ৰিম লগতে প্ৰয়োজনীয় মহানগৰী সচলত কৃত্ৰিম প্ৰজনন কৰ্মীৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই সমস্যাসমূহ সমাধান কৰিবলৈ দাবী উত্থাপিত কৰে। উল্লেখযোগ্য যে পৰিয়াল পোহপাল দিব পৰাকৈ গোপাল মিত্ৰ অথবা মৈত্ৰী কৰ্মীক 30,000 টকা দৰমহা প্ৰদান, কৰ্মৰত সময়ত দুৰ্ঘটনাত পতিত হ'লে চিকিৎসালয় অথবা মৃত্যু ঘটিলে পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা আদি হৈছে তেওঁলোকৰ মুখ্য দাবী। এই দাবীসমূহৰ সমৰ্থনত সংস্থাই দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তৎসত্ত্বেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইপিনে চৰকাৰে সমস্যাসমূহ সমাধান নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংস্থাই তেওঁলোকক হুংকাৰ প্ৰদান কৰিছে। এইফালে প্ৰধান শিক্ষকক লৈ বিশেষকৈ LP স্কুলত আৰু এটা সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকৰ বহুদিনীয়া দাবী শিক্ষা বিভাগৰ প্ৰতিশ্ৰুতি ভংগৰ প্ৰতিবাদত পুনৰ আন্দোলনমুখী শিক্ষক সমাজ। 1 মাৰ্চত মহকুমাই অভিৱৰ্তন আৰু 10 মাৰ্চত অভিৱৰ্তনৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত। আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক শুভেচ্ছা। এইবাৰ বিতং বাতৰি। বছৰৰ পাছত বছৰ ধৰি প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ প্ৰতিবাদ আৰু প্ৰাথমিক শিক্ষক সমাজে পুনৰ সংগ্ৰাম মুখৰ হোৱাৰ সিদ্ধান্ত লোৱাৰ ঘোষণা কৰিছে। বিশেষকৈ চানমাৰীত মুখ্য কাৰ্যালয়ৰ শিক্ষক ভৱনত অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ কৰ্ম পৰিষদৰ সভাই অহা 1 মাৰ্চত মহকুমাই অভিৱৰ্তনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অভিৱৰ্তনে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ 10 মাৰ্চত ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈৰ সভাপতিত্বত হোৱা কৰ্ম পৰিষদৰ সভাত 4 বছৰ ধৰি বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰাই আৰম্ভ কৰা, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহী প্ৰদৰ্শন কৰা, শিক্ষকৰ পাঠ্যক্ৰমৰ বহিৰ্ভূত কামৰ পৰা বিৰত ৰখা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8,700 টকা ঘূৰাই দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি শিক্ষকসকলৰ
আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়া, বাকী থকা সকলো ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰা আৰু প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ দাবীত এই কাৰ্যসূচী পালনৰ সিদ্ধান্ত লৈছে। প্ৰাথমিক শিক্ষকৰ সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এটা বিবৃতিত উল্লেখ কৰে যে 1982 চনৰ পৰা সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে বিভিন্ন উপায়েৰে প্ৰয়াস কৰি আহিছে। 2023 চনৰ মে' মাহৰ পৰা ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা আন্দোলন অসমৰ সকলো ছাত্ৰ সংগঠন, বিভিন্ন সাহিত্য সভা, অভিভাৱক, সচেতন ৰাইজ অংশগ্ৰহণ কৰি গণস্বাক্ষৰেৰে মুখ্যমন্ত্ৰীলৈ আবেদন জনোৱাৰ পাছত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ 2 আগষ্টত 2023 চনতেই ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মানি লোৱা নাছিল যদিও কেবিনেটে সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰিছিল। আনহাতে 25 জুলাই 2024 চনত সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেটৰ সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কে শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত ঘোষণা কৰিছিল। উক্ত ঘোষণাৰ 6 মাহ পাৰ হৈ যোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰাই স্মাৰক পত্ৰ যোগে শিক্ষামন্ত্ৰীক 15 দিনৰ সময়সীমা প্ৰদান কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছিল। কিন্তু কোনো তৎপৰতা দেখা নোপোৱাত প্ৰাথমিক শিক্ষকে পুনৰাই সংগ্ৰামমুখী হ'বলৈ বাধ্য হৈছে। আনহাতে অভিৱৰ্তন আৰু প্ৰস্তাৱ প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণৰ পাছতো যদি কোনো সিদ্ধান্ত কাৰ্যকৰী নহয় তেন্তে এপ্ৰিল মাহত পুনৰাই শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে মিলিত হৈ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে। কৰ্ম পৰিষদৰ সভাতেই সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনলৈ শুভেচ্ছা জনোৱাৰ উপৰিও সদ্য অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰাজীৱ লোচন বৰুৱাকো বিদ্যালয় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শুভেচ্ছা গ্ৰহণ কৰা ফুকনে প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিস্তৃত সাংগঠনিক ভেটিৰ কথা উল্লেখ কৰি শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ সৈতে একেলগে আগবাঢ়িব বুলি মত প্ৰকাশ কৰি জাতিটোৰ হৈ কাম কৰিবলৈ শুভেচ্ছা জ্ঞাপনৰ বাবে সন্মিলনক কৃতজ্ঞতা জ্ঞাপন কৰিছে। গতিকে কেবিনেটৰ উপ সমিতিক লৈ আশ্বাস নহয় মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী এইবাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা লগতে আশাকৰ্মী মধ্যাহ্ন ভোজনৰ লগত জড়িত ৰান্ধনিৰ মাননি বৃদ্ধি আৰু ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পথ প্ৰাদেশিকৰণৰ দীৰ্ঘদিনীয়া দাবীৰ মীমাংসাৰ পথ মুকলি কৰিবলৈ 2খন কেবিনেট উপসমিতি গঠন কৰিছে যদিও সংশ্লিষ্ট সংগঠনসমূহ আশ্বস্ত হ'ব পৰা নাই। উপসমিতিয়ে তেওঁলোকৰ সমস্যা কেনেদৰে সমাধান কৰিব সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰাই নাই। কিন্তু চৰকাৰৰ বিৰুদ্ধে এটাৰ পাছত আন এটা সংগঠনে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। কেবিনেট উপসমিতিয়ে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ সংগঠনৰ সৈতে আলোচনাত মিলিত নোহোৱাকৈ প্ৰতিবেদন প্ৰস্তুত কৰাত উমান পাই সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীৰ সংস্থাই ইতিমধ্যে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে আৰু সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই অহা 19 ফেব্ৰুৱাৰীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে 10 জানুৱাৰীত অনুষ্ঠিত কেবিনেটত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ বিষয়টো সন্দৰ্ভত সমাধানৰ সূত্ৰ উলিয়াই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক, অধ্যক্ষ আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সদস্য হিচাপে লৈ কেবিনেট উপসমিতি গঠন কৰে। আনহাতে অংগনবাড়ী কৰ্মী সহায়িকা মধ্যাহ্ন ভোজনৰ লগত জড়িত ৰান্ধনি আৰু আশাকৰ্মীসকলৰ মাননি বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ সদস্য হিচাপে লৈ আন এখন কেবিনেট উপসমিতি গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰে কেবিনেট উপসমিতি গঠন কৰিলেও সংশ্লিষ্ট সংগঠনসমূহ আশ্বস্ত হোৱা নাই। অৱশ্যে এই পৰ্যন্ত আশাকৰ্মী, অংগনবাড়ী কৰ্মী, সহায়িকাসকলে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা নাই। গতিকে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভা আৰু সাংবাদিকা সবিতা ফাংচুৱে এখন সংবাদমেলত কয় যে শিশুসকলৰ পুষ্টিহীনতা আঁতৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে 1995 চনৰ 15 আগষ্টত ঘোষণা কৰা মধ্যাহ্ন ভোজন আঁচনি অসমত 2005 চনৰ পৰা কাৰ্যকৰী হৈছিল আৰু এই আঁচনিত জড়িত কৰ্মীসকলে 2009 চনৰ ডিচেম্বৰ মাহৰ পৰাহে মাহেকত মাথো 1000 টকা মাননি ল'বলৈ সক্ষম হৈছে। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি
খাদ্য বিতৰণ কৰা, বাচন বৰ্তন ধোৱা, ঠাই পৰিষ্কাৰ কৰা আদি কামৰ বাবে 5 পৰা 6 ঘণ্টা সময় ব্যয় কৰে। তদুপৰি প্ৰত্যেক বছৰে গুণোৎসৱৰ সময়ত বহুতো কৰ্মচাৰীসকলে কৰিবলগীয়া কাম তেওঁলোকে কৰি থাকে। মধ্যাহ্ন ভোজন আঁচনিৰ জড়িত অসমৰ 1,08,000 কৰ্মচাৰীক চৰকাৰে বহুবাৰ মাননি বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে মাননি বৃদ্ধি নহ'ল। সেয়েহে 17 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত 19 ফেব্ৰুৱাৰীত সচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব। আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই কাৰ্যকৰী সভাপতি আৰু সম্পাদিকা কয় যে তেওঁলোকৰ মাননি 9,000 টকাৰে বৃদ্ধি কৰা, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায় দিয়া, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি কৰা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ লগতে সময়মতে মাননি আদায় দিয়াৰ দাবীত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য। আশা কৰোঁ পৰৱৰ্তী আপডেট আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ।